অসমৰ ৰাজনীতিত যেন এতিয়া কেৱল মিত্ৰতাৰহে বতৰ। কংগ্ৰেছ, AIDF, ৰাইজৰ দল, AJP এনেধৰণে 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত এতিয়া বাৰুকৈ পাগত উঠিছে মিত্ৰতাৰ প্ৰসংগ। আৰু এই প্ৰেক্ষাপটতেই অসম গণ পৰিষদ দলৰ স্পষ্ট কথা, বিজেপিৰ লগত তেওঁলোকৰ অব্যাহত থাকিব মিত্ৰতা। 2021 নিৰ্বাচনতো বিজেপিৰ হাতত ধৰি আগবাঢ়িব অসম গণ পৰিষদ। স্পষ্টকৈ ক'লে অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। মিত্ৰতাত আমি বিশ্বাসী, কাৰণ কেন্দ্ৰটো দীৰ্ঘদিন ধৰি কোনো এটা ৰাজনৈতিক দলে অকলে চৰকাৰ গঠন কৰিম বুলি নভবাৰ কাৰণেই ইলেকশ্যনৰ আগে আগে বিভিন্ন ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰে, বা দেশৰ অন্য ৰাজ্যতো তেনেধৰণৰ মিত্ৰতাৰেই চৰকাৰবিলাক হৈছে, মিত্ৰতাত আমি বিশ্বাসী। নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ সমীকৰণ ঠিক কৰি লয়, আৰু আমাৰ সমীকৰণটো নিশ্চয় এইবাৰ পূৰ্বৰ যিটো সমীকৰণ আছিল, যিটোত অসমৰ ৰাইজে আজিৰ চৰকাৰখন স্থাপন কৰিছিল, সেইটো সমীকৰণে নিশ্চয় আমাৰ থাকিব, আৰু সেইটো সমীকৰণে অসমৰ ৰাইজৰ কাৰণে এখন সুস্থিৰ চৰকাৰ দিব পাৰিব বুলি আমি য'ত আছোঁ মিত্ৰতা ততেই। ৰাজ্যত নতুনকৈ যিবোৰ আঞ্চলিক দল গঠন হৈছে, সেই আঞ্চলিক শক্তি কোনো দিশৰ পৰাই অসম গণ পৰিষদ দলৰ বাবে প্ৰত্যাহ্বান নহয়। অগপ দল অসমত আঞ্চলিকতাবাদৰ স্তম্ভস্বৰূপ। মন্তব্য অতুল বৰাৰ। IMDT আইন বাতিল হোৱাৰ পিছত জন্ম AIDF, সেইবিলাকৰ ঔৰসত এতিয়া যিবিলাক লাহে লাহে দল গঠন হ'ব ধৰিছে, কিছুমান শক্তি আঞ্চলিকতাবাদৰ নামত আগবাঢ়িব বিচাৰিছে বা আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰ সফল নহ'ব। গতিকে অসম গণ পৰিষদৰ সন্মুখত এতিয়া কোনো অসমত নতুনকৈ গঠন হ'বলগীয়া আঞ্চলিক ৰাজনৈতিক দল প্ৰত্যাহ্বান হ'ব নোৱাৰে, প্ৰত্যাহ্বান হিচাপে থিয় দিব নোৱাৰে। অসম গণ পৰিষদ দললৈ শেহতীয়াকৈ আহিছে বহু নতুন শক্তি। নৱপ্ৰজন্মৰ আগমনে অগপৰ শক্তি দুগুণে বৃদ্ধি কৰিছে, আৰু নৱপ্ৰজন্মৰ এই তেজ লৈ 2021 নিৰ্বাচনত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব অগপই। বৰ্তমান সময়ত নতুন তেজৰ আমদানি হৈছে, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী যুৱচাম আমাৰ দললৈ আহিছে। সকলো দিশৰ পৰাই ৰণকৌশল প্ৰস্তুত কৰিছে আঞ্চলিক দলটোৱে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অগপৰ তথ্য প্ৰযুক্তি কোষৰ বিশেষ কৰ্মশালা অনুষ্ঠিত কৰি ডিজিটেল মাধ্যমত অগপক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে, আৰু ইয়াৰ বাবে মুকলি কৰা হৈছে অগপ দলৰ এটা নতুন মোবাইল এপ। কেমেৰা পাৰ্চন বিনোদ অধিকাৰীৰ সৈতে বিকাশ শৰ্মা, নিউজ লাইভ, গুৱাহাটী।